সকলোকে নমস্কাৰ জনাইছো আৰু ৰিসেন্টলি যেহেতু আসাম পুলিচৰ ভাইবা এসআই বিউবি হৈ গৈছে গতিকে আপোনালোকৰ যিসকলৰ হোৱা নাই এডিআৰই হোৱা নাই বলে আসাম পুলিচ নহল কনস্টেবল নহৰ নাম নাহিল কাৰবাৰ এসআই নাম নাহিল এটা কি কৰিব চাই লো আসাম পুলিচ ভাইবা হৈ গৈছে তেখেতলে বেছা থাকিল আৰু যিসকলৰ হোৱা নাই যেহেতু এডিআৰই হৈ গল এসআই হৈ গল আসাম পুলিচ বিউবি হৈ গল আৰু গ্ৰেড 4 বা ডিএমই হৈ গল যিসকলৰ গোটেইখিনি হোৱা নাই বা এই বছৰ নহল যিসকলে নহল তেখেতে এতিয়া কি কৰিব মানে নেক্সট তেখেতে কি কৰিব এতিয়াতো তেওঁলোকে চিন্তা কৰি আছে কি কৰো কি নকৰো অৰ্থাৎ সেন্ট্ৰেল গভৰ্ণমেণ্টৰো জব আছে যেনে আমি দিব পৰা মেট্ৰিকুলেশ্যন লেভেলৰ এসএসসি জিডি যেনেবা আৰ্মি টেৰিটৰিয়েল আৰ্মি বৰ্তমান চলি আছে এপ্লাই গতিকে টেনচন ল'ব নালাগে আৰু ফেল হ'বই লাগিব সাকসেস হ'বলৈ হলে গতিকে যিসকলৰ নহল এইবাৰ তেখেতসকলে এতিয়া মানে যেহেতু এতিয়ালৈকে আসাম গভৰ্ণমেণ্টৰ ভেকেন্সি ক্লিয়াৰলি এতিয়ালৈকে ওলোৱা নাই যে বোলে এডভাৰটাইজমেণ্ট ইমানখিনি পোষ্ট ওলালে আৰু কেতিয়া এক্সাম হ'ব ঠিক নাই গতিকে এইটো বৰ্তমানৰ কথাটো যদি ক'ব যাওঁ ৰিসেন্ট এডিআৰই এক্সামটো বা এসআই এক্সামটো এপ্লাই চলিছিলে 2023 চনৰ লাষ্টৰ ফালে নৱেম্বৰ ডিচেম্বৰ চাইডে কিন্তু এক্সাম হ'ল কেতিয়া 2024 এবছৰ পিছতো আৰু 25 5 জানুৱাৰী তাৰিখ এসআই এক্সামটো গতিকে চাওক গাইজ এটা দীঘলীয়া প্ৰচেছ আৰু ইমানখিনি এটা যে দীঘলীয়া এটা প্ৰিপাৰেচন বৰ্তাই ৰখাটো টান মানে বিশেষকৈ কাৰণ এটা ষ্ট্ৰেছফুল এটা হৈ যায় এৰি দিও লাগি যায় গতিকে আপোনালোকে কি কৰিব এই মাজৰ সময়ছোৱাখিনি যাতে বিভিন্ন ধৰণৰ এক্সামত আপোনালোকে নিজক ব্যস্ত কৰি ৰাখে যেনিবা আপোনালোকে এপ্লাই কৰক এসএসসি জিডি চাকৰি পিছত কৰে নে নকৰে আপোনালোকে একদম এইটো চিন্তা কৰিব নালাগে কিন্তু এক্সামটো দিয়ক ধৰা হ'ল মই কি কৰিছিলো মই বেংকিঙৰ কৰিছিলো মই বেংকিং এছবিআই ক্লাৰ্কৰ দিছো এসএসসি জিডি সিএইচএসএল এসএসসি সিজিএল মোৰ এমপিএস বিভিন্ন ধৰণৰ গোটেইখিনি এক্সাম যোনখিনি মই এপ্লাই কৰিব পাৰো মই অনলি আৰ্মিটোহে দিয়া নাই মানে এই যোনটো কনষ্টেবল লেভেলৰ দৌৰিব লাগে মই এইটোৱে দিয়া নাই মই এসএসসি জিডিও দিছো মই লাষ্ট ইয়াৰ ক'বলৈ গ'লে লাষ্ট ইয়াৰ মোৰ এসএসসি জিডিত মই যাবলৈ বহুত এটা হেঁপাও নাই কিন্তু কি কৰিছিলো যাতে মোৰ প্ৰচেছটো যাতে মেথছৰ ৰিজনিঙৰ প্ৰেক্টিছটো যাতে প্ৰচেছত থাকে তাৰ কাৰণে মই বিভিন্ন ধৰণৰ এক্সামত দিছো আৰু এসএসসি জিডিটো মই এনে দি চাওঁ বুলি দিছিলো তাতে মোৰ নাম আহি গৈছিলে আৰু এনেকে মই ফাইনেললৈকে মই গৈছিলো ফাইনেলত হয়তো মই তিনিৰ কাৰণে মই নাপালো গতিকে ভালে হ'ল মই নাপালো এইবাৰ যেহেতু মই আসাম পুলিচত হৈছে এসএসসি মোৰ এইবাৰ 95+ মাৰ্কছ আহিছে গতিকে আপোনালোকে মোৰ দৰে মই ক'ব বিচাৰিম কি এতিয়া যিসকলৰ নহল যে এসএসসি জিডি ফিলআপ কৰক এসএসসি জিডি ৰিসেন্টলি নতুন ক্যালেন্ডাৰ এটা উলিয়াই দিছে যে এমটিএছ আৰু সিজিএল ৰ এপ্লাই কেতিয়া হ'ব গতিকে এসএসসি জিডি যিসকল দিব এতিয়া কনষ্টেবল দিয়াখিনিটো এসএসসি জিডি দিব পাৰে কাৰণ তাত কোৱালিফিকেশ্যন মেট্ৰিকহে লাগে মেট্ৰিক দিয়াৰ পিছত আপোনালোকে দিব পাৰে আপোনালোকৰ এতিয়া এসএসসি জিডি এপ্লাই চলিব 25 অক্টোবৰ আৰু লাষ্ট ডেট হৈছে 25 নৱেম্বৰ গতিকে আপোনালোকে এপ্লাই কৰি পিনে এনেকুৱা কম্পিটিটিভ এক্সামবোৰত যাতে বহক মানে আৰু আপোনালোকে যদিহে এসএসসি বা সিএইচএসএল লেভেলৰ এক্সামত বহে আপোনালোকৰ কি হ'ব মেথছটো ভাল হ'ব আৰু আসাম গভৰ্ণমেণ্টৰ কাৰণে যেনিবা বিভিন্ন ধৰণৰ এক্সাম এডিআৰই থাৰ্ড গ্ৰেড এসআই আৰামত ওলাই যাব মানে একো টেনচন ল'ব নালাগে আপোনালোকে মেথছৰ কাৰণে যদি এসএসসি লেভেলৰ প্ৰিপাৰেচন কৰে মানে কি এক্সামখিনিত বহাৰ লগে লগে আপোনাৰ প্ৰিপাৰেচনটো লগাই থাকিব লাগিব ন গতিকে আপুনি এডিআৰইৰ কাৰণে ইমান দিনৰ পৰা প্ৰিপাৰেচন এক্সট্ৰাকে চলাব নালাগে এইখিনি এক্সাম যদি দি থাকে আৰু আসাম ৰিলেটেড বস্তুখিনিতো আপোনালোকে ইউটিউবৰ পৰা আসাম ইয়াৰ মুখৰ পৰা এইখিনিতো পঢ়ি থাকিব পাৰি মানে এইখিনি নৰ্মেল থিং আৰু আপোনালোকে ইউটিউবত আজিকালি পায়ে যায় জিকে ভিডিঅ'বোৰ এইখিনিও চাওক আৰু মেথছ ৰিজনিংটো এসএসসি এক্সাম যদি দিয়ে বা বেংকিং এনেই দিয়ক মানে বেংকিংখিনি এসএসসি জিডি হওক বেংকে হওক বিভিন্ন ধৰণৰ এক্সামবোৰ মই আনকি ইণ্টেলিজেন্ট ব্যুৰো এক্সামটো মই কোৱালিফাই নহওঁ বুলি মই ডাইৰেক্ট যাম কিন্তু মই কি গুৱাহাটীত গৈ একাৰণে এক্সামটো দিওঁ যে মই যাতে এক্সপিৰিয়েন্সটো গেইন কৰোঁ কাৰণ মই সঁচা কথাটো ক'ব গ'লে মোৰ ইণ্টেলিজেন্ট ব্যুৰোত মই মেথছৰ এটাও কৰিব পৰা নাছিলো মেথছৰ একো মানে এটা কুৱেশ্যন টাচ কৰিব পৰা নাছিলো মানে মোৰ কাৰণে বহুত টান লাগিছিল মানে কাৰণ মোৰ প্ৰিপাৰেচন আছিল আৰু ইয়াৰ পৰা মই কুৱেশ্যনখিনি গম পাই গৈছিলো যে হয় এনেকুৱা ধৰণৰ কুৱেশ্যন আহে এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট এক্সামত এইবোৰ কুৱেশ্যন মানে ৰিলেটেড আৰু চিলেবাছ মেথছৰ চাবলৈ মেথছৰ চিলেবাছখিনি প্ৰায় একেই এলচিএম আপুনি বা এলচিএম এইচচিএফ এডিআৰই থাৰ্ড গ্ৰেডতো আহিব এসএসসি জিডিটো আহিব এসএসসি সিএইচএসএলতো আহিব ইণ্টেলিজেন্ট ব্যুৰো হওক বিভিন্ন ধৰণৰ এক্সামবোৰত এইখিনি আহে চিলেবাছ একেই গতিকে এক্সাম দি পিনি কি হয় গাইজ আপোনালোকৰ এই এক্সপিৰিয়েঞ্চখিনি যে প্ৰিপাৰেচনৰ ডাইৰেকশ্যনটো লৈ যায় মানে আগলে আৰু কি হয় আপুনি যেতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামবোৰত বহিব আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ এক্সামখিনি ইজি হৈ আহিব অৰ্থাৎ কি আপুনি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কুৱেশ্যনখিনি যদি এনেকে অনবৰতে এনেই সলভ কৰি থাকে বা বোলে 2 মাহৰ পিছত এক্সাম এটা আছে
এইখিনি সময়ততো প্ৰেক্টিচ কৰা হয় ৰিজনিঙৰ প্ৰেক্টিচ এনেকে ইউটিউবে হওক বা এটা ভাল এটা কিতাপৰ পৰা চাই পিনি এইখিনি প্ৰিপাৰেচন কৰি থকাই হয় গতিকে কি হয় এই বস্তুখিনি ইজি হৈ আহে মানে আৰু চেন্ট্ৰেলৰ যদি আপুনি SSC GD লেভেলৰ যদি মেথছখিনি যদি এনে প্ৰেক্টিচ কৰি থাকে বা মক টেষ্ট দি থাকে যেনিবা আপুনি মক টেষ্ট দিব পাৰে কিছুমান এনেকুৱা ইউটিউব চেনেল আছে কি যেনে SSC আড্ডা বা ৰেলৱে আড্ডা বুলি কয় মই পাৰ্চনেলি চাইছিলো কেইটামান ইউটিউব চেনেলৰ পৰা মই এইখিনি বেলেগ এটা ষ্ট্ৰেটেজি মই কেনেকে বুজিছিলো এইটো মই বেলেগে বনাম হয়তো আপোনালোকক এতিয়া এটা গাইডেন্স হিচাপে বনাইছো মানে যে এতিয়া কি কৰিব মানে এইখিনি গতিকে এইখিনি ইউটিউবৰ পৰাই হওক বা এটা দুটা এপ কৈ দিছো মই এটা টেক্সটবুক বুলি কয় আৰু এটা RWA এই দুটা এপত গৈ পিনি আপোনালোকে মক টেষ্ট দিব পাৰে যেনে বিভিন্ন ধৰণৰ মক টেষ্ট যেনিবা তাতে ৰিচেণ্টলি RPF এক্সাম হৈ গৈছে RPF SI RPF কনষ্টেবল মই নিজেও RPF কনষ্টেবল এক্সামত বহিছিলো ৰিচেণ্টলি ময়ো মক টেষ্ট দিছিলো তাতে টেক্সটবুকত দিব পাৰে আপুনি SSC GD যদিহে আপোনালোকে কি হয় মক টেষ্টখিনি দি থাকে গভৰ্ণমেণ্টৰ আগত গভৰ্ণমেণ্ট এক্সামৰ আগত তেতিয়া কি হয় আপোনালোকৰ স্পীড ক্যালকুলেশন স্পীড হ'ব আৰু কি হয় অতি কম সময়ৰ ভিতৰত মেথছখিনি সলিউশন হ'ব আৰু এটা কথা কওঁ দেই ৰিসেন্টলি যেহেতু আসাম পুলিচ SI 39টা মেথছ ৰিজনিং আহিছে গতিকে এটা চ্যালেঞ্জিং যিসকলে ভাবিছিল কি মেথছ ৰিজনিং 10টাহে আহে SI কিন্তু এটা বেলেগ হৈ গ'ল মানে কোৱেশ্চন পেপাৰটো 39টা মেথছ ৰিজনিং মানে কি আপোনাৰ টাইম তাতে বহুত বেছি খাব ন আৰু তাতে পেছেজ আছে কৰিব লাগিব আকৌ জিকে খিনিটো 100% গুটেখিনি কাৰ্ডেল বুলি কোনেও ক'ব নোৱাৰে তাতে ভুল হ'বই এটা এভাৰেজ ষ্টুডেণ্টৰটো 5টা 6টা ভুল হোৱাটো খাটা মানে হয় গতিকে আপোনালোকে কি কৰিব এনেকুৱা ধৰণৰ মানে মাজত যোনখিনি এক্সাম হৈ থাকে আপুনি পাৰিলে মানে যিমান যি এক্সামে নহওক APSC হওক বিভিন্ন ধৰণৰ এই এক্সামখিনি দিয়ক মানে এপ্লাই কৰি পিনি দিয়ক ৰেলৱে হওক বিভিন্ন ধৰণৰ এই এক্সামখিনি একদম দি থাকক মানে আৰু দি পিনি যাতে এই এক্সপিৰিয়েঞ্চখিনি লৈ ফেইলাৰ হৈ পিনি দুখ পাব নালাগে ফেইলাৰ হয় মই নিজৰ কথাই ক'ব গ'লে মই আনকি 30 বাৰৰ ওপৰত মই এক্সাম দিছো মই প্ৰত্যেকবাৰতে মই ফেইলে হওঁ মই এতিয়া এই বছৰ মোৰ মানে সাকসেস হৈছে মানে বুলে SSC GD টো এটা ভাল এটা মাৰ্কস আহিছে মই আসাম পুলিচ SI মই দুটাতে ABUB দুটাতে কোৱালিফাই কৰিবলৈ সক্ষম হৈছো এইখিনি মানে মোৰ এক্সপিৰিয়েন্স মানে মই যোনখিনি কথা অলপ আগতে কৈ গলো যে ইমানখিনি এক্সাম দি পিনি যে এক্সপিৰিয়েন্সৰ পৰা শিকিছো ফুলখিনিৰ পৰা শিকিছো মই মিস্টেকবোৰ দূৰ কৰিবলৈ চাইছো যে মোৰ যোনখিনি উইক পইণ্টখিনি নিজে গম পাইছো যে মোৰ মেথছৰ এইখিনি সেকশন টান হৈছে বা ৰিজনিঙৰ এইখিনি কোৱেশ্চন টাইপ আহে বা এইখিনি কোৱেশ্চন টাইপ টান পাওঁ এইখিনি কোৱেশ্চন টাইপ আহিছে বা এটা নতুন এটা যদি টাইপ আহি যায় নতুন এটা ধৰণৰ কোৱেশ্চন এইখিনি মই প্ৰেক্টিছ কৰিবলৈ সক্ষম হৈছো কাৰণ মই পাইছো ন বস্তুখিনি ইটোৰ পিছত ইটো এক্সাম দিছো মই কোৱেশ্চনখিনি চিনি পাইছো গম পাইছো যে এনেকুৱা ধৰণৰ ৰিজনিং আহে এনেকুৱা ধৰণৰ মেথছে আহে আৰু কি হৈছে দেই ৰিসেন্টলি SSC আসাম পুলিচ SI 5 জানুৱাৰী যোনটো হৈ গৈছে ৰিসেন্টলি মই নিজে ভাইবা দি আহিছো তাত কি হৈছে ৰিজনিঙৰ কোৱেশ্চনখিনি এটা SSC ৰ পৰা ডাইৰেক্ট উঠাই দিছে মানে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন তাতে ব্লাড ৰিলেশনৰ বুলে এনেকুৱা ধৰণৰ এটা আহিছিল ৰে A+B means বুলে A is the brother of B A- B A হৰণ B মানে এনেকে A sister of B এনেকুৱা ধৰণৰ এটা এইটো SSC মানে CGL লেভেলৰ কোৱেশ্চন ডাইৰেক্ট উঠাই দিছে এইখিনি যদি CGL কোনোবাই বা SSC CSSL বা GD এনেকে ৰিজনিং প্ৰেক্টিছ কৰি আছে তাৰ কাৰণে ইজি হল অবিয়াসলি যদিহে তেওঁ আসাম ওৰিয়েণ্টেডে পঢ়ি আছিল পঢ়িব মাজতে মন যোৱা নাই এডিআৰই পিছত হ'ব বুলি যদি নপঢ়াকে নাথাকে তাৰ অবিয়াসলি সাকসেস ৰেট কিবাটো কমিব ন গতিকে যদিহে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এইখিনি এক্সাম দি পিনি যদি নিজকে অলপ ষ্ট্ৰং কৰি ৰাখে মেথছ ৰিজনিঙত এইখিনি অবিয়াসলি তেখেতৰ ভাল হ'ব থ্যাংক ইউ গাইজ